নমস্কাৰ এটা চৰ্চিত বিষয়লৈ আজি এই ভিডিঅটো আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে ভাল পাব ৰাজ্য চৰকাৰে কিছু সময় পূৰ্বে অনুষ্ঠিত কৰা যি ডিব্ৰুগড় কেবিনেট এই কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু হেতু হল যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰ এই তিনিখন নগৰত 24 ঘণ্টাই খোলা থাকিব দোকান পোহাৰসমূহ কিন্তু দোকান পোহাৰৰ সমান্তৰালকৈ খোলা থাকিব ওয়াইন শ্বপসমূহ এতিয়া কথাটো হল যি সময়ত ৰাজ্যত খুৰাপাইৰ সংখ্যা বৃদ্ধি পাইছে যোৱাটো আপুনি হোলীৰ সময়ত যদি চাই খুৰাপাইসকলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত কেনে ধৰণৰ তাণ্ডৱ সৃষ্টি কৰিলে তাক লৈ কেৱল পুৰুষেই নহয় আনকি মহিলা নামি পৰিল তাণ্ডৱত একমাত্ৰ খুৰা আৰু সেই খুৰাক লৈ এতিয়া এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু হেতু হল যে ডিব্ৰুগড় শিলচৰ আৰু গুৱাহাটী নগৰত 24 ঘণ্টাই খোলা থাকিব দোকান পোহাৰ আৰু সেই দোকান পোহাৰৰ সমান্তৰালকৈ খোলা থাকিব মদৰ দোকান অৰ্থাৎ ওয়াইন শ্বপ এটা গুৰুত্বপূৰ্ণ কথাটো হৈছে ৰাজ্যৰ অৰ্থনীতি বৰ্তমান কেনে অৱস্থাত আছে সকলোৱে জানে যদিও বা কোনো মাত মাতিব নোৱাৰে এই বিষয়বস্তুসমূহত অৰ্থনীতিবিদ সকলো যদিও বা নিশ্চুপ তথাপিও কিন্তু সকলোৱে জানে যে ৰাজ্যত এতিয়া অৰ্থনীতি মন্দাৱস্থা ব্যৱসায়ৰ হাতত পইচা নাই ৰাজ্য চলাবলৈ চৰকাৰৰ হাতত পইচা নাই এইটো এটা ইংগিত নেকি যে চৰকাৰ চলাবলৈ আসলতে এতিয়া খুৰাপাইসকলৰ সহযোগিতা লগা হৈছে এখন ৰাজ্য চৰকাৰক কিয়নো যদি আপুনি বিগত সময়সমূহত দেখিব কিন্তু ৰাজ্যৰ বা দেশৰ অৰ্থনীতি টনকিয়াল কৰিছে খুৰাপাইসকলে তাৰ বাবেই অসমৰ ৰাজ্য চৰকাৰে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নেকি এতিয়া আহিছো আমি এক্সিডেণ্টৰ বিষয়লৈ যি সময় দুৰ্ঘটনা হয় দুৰ্ঘটনাৰ কিন্তু 90% হয় কেৱল খুৰা আৰু এই খুৰাক লৈ এতিয়া ৰাজ্য চৰকাৰে গ্ৰহণ কৰা যি বৃহৎ সিদ্ধান্ত এই সিদ্ধান্তটোৰ পৰা আপুনি নকলেও অনুমান কৰিব পাৰিব যে ৰাজ্যত এতিয়া 24 ঘণ্টাই অৰ্থাৎ নিশা 2 বজালৈ খোলা থকা যি খুৰাৰ দোকান এই খুৰাৰ দোকানসমূহৰ আগত বা খুৰাৰ পাইসকলৰ কেনে ধৰণৰ এক উৎপাত বৃদ্ধি হ'ব যাৰ ফলত খুৰা খাই বা মদ খাই কেনেদৰে খুৰাপাইসকলে জধে-মধে গাড়ী চলাব বা আপুনি ৰাজপথৰ অৱস্থা দেখিছে পদপথৰ অৱস্থা দেখিছে তেনেস্থলত কেনেধৰণৰ এক সংঘাতমূলক পৰিৱেশৰ সৃষ্টি হ'ব কেনেদৰে দুৰ্ঘটনা বৃদ্ধি হ'ব আপুনি নকলেও অনুমান কৰিব পাৰে তেনেস্থলত আমি সাধাৰণ নাগৰিক হিচাপে আহ্বান জনাম ৰাজ্য চৰকাৰক যে এই খুৰাৰ ক্ষেত্ৰত যি 10 বজাৰ পূৰ্বে 10 বজালৈ খোলা থকা নীতি অনুসৰি বা এতিয়া যি 2 বজালৈ এই নতুন নীতি আৰম্ভ কৰিছে এই নীতি যাতে তেখেতসকলে ভংগ কৰে কোনো প্ৰকাৰেই নিশা 2 বজালৈ বা 24 ঘণ্টাই খুৰাৰ দোকান ৰাজ্যত বা এই তিনিখন নগৰত খোলা ৰখাটো কোনো যুক্তিসংগত নহয় যদি আপুনি এই কথাটো একমত তেনেহলে এই ভিডিঅটো শ্বেয়াৰ কৰক কমেন্ট সেকশনত আপুনি আপোনাৰ কমেন্টসমূহ জনাব পাৰে ধন্যবাদ